নমস্কাৰ দিনটোৰ শিৰোনামলৈ আপোনাক স্বাগতম জনাইছো ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী মহানগৰীত মহামাৰীৰ মহাতংক গুৱাহাটীত নতুনকৈ 2 কোভিড-19 আক্ৰান্ত চিহ্নিত হোৱাৰ পিছতে এতিয়া হুৱা দুৱা লাগিছে সমগ্ৰ গুৱাহাটী মহানগৰীত সিল কৰি দিয়া হল ফাঁচী বজাৰ সেনিটাইজ কৰা হল ফাঁচী বজাৰৰ প্ৰতিটো অলি গলি ইফালে জিএমচিএছতো এতিয়া বিয়পি পৰিছে মহামাৰীৰ মহা আতংক মহানগৰীত মহামাৰীৰ মহাতংক জিএমচিএছত যদি তেওঁ সংক্ৰমিত হৈছে তেনেহলে নিশ্চয়কৈ চিকিৎসক আৰু নাৰ্ছসকল তেওঁলোকো কিমান সুৰক্ষিত এই মুহূৰ্তত জিএমচিএ তেওঁলোকৰ চেনিটাইজেশ্যনৰ কাম তেওঁলোকে আৰম্ভ কৰিছে আৰু মই এয়া দেখুৱাইছো ক্ৰমাৎ বাঢ়িছে মহানগৰীত কোভিড-19 আক্ৰান্তৰ সংখ্যা সিল হল ফাঁচী বজাৰ সেনিটাইজ কৰা হল ফাঁচী বজাৰৰ প্ৰতিটো অলিগলি ফাঁচী বজাৰক কণ্টেইনমেণ্ট জোন ৰূপে ঘোষণা প্ৰশাসনৰ উত্তৰে এমজি ৰোড দক্ষিণে টিআৰপি ৰোড পূবে এছআৰচিবি ৰোড পশ্চিমে এমএছ ৰোড এই চাৰিসীমাৰ মাজত ফাঁচী বজাৰত বাহিৰা লোক আৰু বাহিৰা যান বাহনৰ প্ৰৱেশ নিষিদ্ধ সোমবাৰে মহানগৰীত চিনাক্ত হৈছিল 2 কোভিড-19 আক্ৰান্ত এজন ফাঁচী বজাৰৰ আলুগুদামত কৰ্মৰত মুংৰু চাহানী আনজন জিএমচিএছত চিকিৎসাধীন জাগিৰোডৰ অমৰজ্যোতি ডেকা এই 2 ব্যক্তি আক্ৰান্ত হোৱাৰ পিছতেই গাত তৰধনি হেৰাইছে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ ফাঁচী বজাৰৰ আলুগুদামত কৰ্মৰত মুংৰু চাহানী আছিল ফাঁচী বজাৰতে থকা হোটেল ৰাজকমলৰ বাসিন্দা ভূতনাথলৈ যোৱাৰ সময়ত হঠাতে অসুস্থ হৈ পৰা মুংৰুক মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ ৰাজু গুপ্তা আৰু কমলেশ চৌপাল নামৰ 2 ব্যক্তিয়ে লৈ আহিছিল মুংৰুৰ গাত কোভিড-19 পজিটিভ পোৱাৰ পিছতেই ৰাজু আৰু কমলেশক কোৱাৰেণ্টাইন কৰা হৈছে ইফালে মুংৰু গৈছিল চাংচাৰীৰ চকীকেইটাৰ গুদামলৈকো ইতিমধ্যে মুংৰুৰ সংস্পৰ্শলৈ অহা 8জন লোকক কোৱাৰেণ্টাইন কৰিছে প্ৰশাসনে কিন্তু মুংৰুৰ দেহত কেনেকৈ কোভিড-19 সংক্ৰমণ হল সেয়া এতিয়াও ৰহস্য হৈ আছে আনহাতে জাগিৰোডৰ মনোহা গাঁৱৰ অমৰজ্যোতি ডেকা স্নায়ু ৰোগত আক্ৰান্ত হৈ যোৱা 24 এপ্ৰিলৰ পৰা চিকিৎসাধীন হৈ আছিল জিএমচিএছত দুৰ্ভাগ্যক্ৰমে সৰিয়হৰ দুলিতে ওলালে ভূত জিএমচিএছত কোভিড-19 সংক্ৰমণ হল অমৰজ্যোতিৰ গালৈ মই তাৰ মাত এষাৰ শুনিব বিচাৰিছোঁ যদি পাৰে অলপমান চাবলৈ দিব যদি চাব নিদিয়ে মাতকে এষাৰ শুনো কাৰণ নিজে ভাত খানি খাব নোৱাৰে নিজে খোজ কাঢ়িব নোৱাৰে এতিয়া কেনেকৈ কি কৰিছে একোটো মই গম পোৱা নাই তাৰো অকণমান ভয় লাগি আছে অকণমান মোৰ মাতটো শুনিলে যেন অলপ সাহস বাঢ়ে অমৰজ্যোতিৰ শুশ্ৰূষা কৰি আছিল অমৰজ্যোতিৰ মাতৃ আৰু পত্নীয়ে সম্প্ৰতি দুয়োকে এমএমচিএছলৈ নি পৃথকে কোৱাৰেণ্টাইন কৰা হৈছে অমৰৰ সংস্পৰ্শলৈ আৰু কোন কোন আহিছিল সেই সকলোৰে কেছ হিষ্ট্ৰীৰ অনুসন্ধান অব্যাহত ৰাখিছে প্ৰশাসনে ইফালে আতংক বিয়পিছে অমৰজ্যোতিৰ জাগিৰোডৰ বাসগৃহতো হঠাৎ কোভিড-19 হ'ল তেতিয়া আমি গোটেই মনোহা গাঁৱত এটা আতংকিত হৈছোঁ আৰু এইটো এটা বৰ আশ্চৰ্যজনক কথা যিজন ল'ৰা প্ৰকৃততে তেওঁ গাঁৱতেই আছিলে গাঁৱত থকা ল'ৰাজন এজন সৰু ব্যৱসায়িক মানে নাৰিকল তামোল বিক্ৰী কৰে এনেকুৱা আছিল কিন্তু লকডাউনৰ পিছৰ পৰা তেওঁ ব্যৱসায়টো আমি দেখা নাই সেইটো এটা চিন্তা কৰিবলগীয়া কথা আৰু আনহাতেদি ল'ৰাটো এটা গেছ এজেঞ্চিও আছিলে কিবা ঘৰে ঘৰে ডিষ্ট্ৰিবিউটৰ কৰে এইটো এটা হৈছে শংকিত কথা জাগিৰোডৰ পৰা অজয় পালৰ সহযোগত গুৱাহাটীৰ পৰা ৰাজু বৰুৱা আৰু গুঞ্জন কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট লকডাউনৰ মাজতে অসম পশুধন উন্নয়ন নিগমে ৰচিলে এক অভিলেখ ছাগলী মাংস মুৰ্গীৰ মাংস আৰু কণী বিক্ৰীৰে অভিলেখ গঢ়িলে পশুধন উন্নয়ন নিগমে লকডাউনৰ সময়ছোৱাত নিগমে ৰাজহ সংগ্ৰহ কৰিলে 45 কোটি টকা ছাগলী মাংস মুৰ্গী কণী বিক্ৰীৰে অভিলেখ অসম পশুধন উন্নয়ন নিগমৰ লকডাউনৰ সময়ছোৱাত নিগমে ৰাজহ সংগ্ৰহ কৰিলে 45 কোটি টকা গুৱাহাটীত নিগমে ছাগলী মাংস বিক্ৰী কৰিছে 27 টন ইয়াৰ মূল্য 1,75,00,000 টকা সংগ্ৰহ ব্ৰইলাৰ মাংস বিক্ৰী হৈছে 18 টন 20,800 প্লেট কণী বিক্ৰী হৈছে নিগমৰ জৰিয়তে ইফালে ৰাজ্যত প্ৰায় 35 কোটি টকাৰ ব্ৰইলাৰ মাংস বিক্ৰী হৈছে নিগমৰ জৰিয়তে
ৰাজ্যত ছাগলী মাংস বিক্ৰী হৈছে 2,30,00,000 টকাৰ। কণী বিক্ৰী হৈছে 76,190 কাৰ্টন। 6,93,00,000 টকাৰ বিক্ৰী হৈছে কণী। লকডাউনৰ ফলত বহু নিবনুৱা যুৱকৰ বাবে আন এক পথ মুকলি হ'ল। বহু উচ্চ শিক্ষিত যুৱকক ছাগলী ব্ৰইলাৰ মাংস বিক্ৰী কৰিবলৈ অনুমতি দিছে নিগমে। খুব কম দিনৰ ভিতৰতে অতিৰিক্ত 9টা কাছাইখানা মুকলি হ'ব অসমত। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইখনৰ পিছত সিখন COVID-19 হস্পিটেল ঘূৰিলেও ডেম কেয়াৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মন্ত্ৰী হিমন্তই কিয় ভয় নকৰে কৰোনা সংক্ৰমণলৈ? নিউজ 18ৰ এক এক্সক্লুচিভ প্ৰতিবেদন আগবঢ়াইছো। ঘৰতেই আবদ্ধ দেশৰ জনগণ, কিন্তু ইখনৰ পিছত সিখন COVID-19 হাস্পতালৰ চৌহদত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যবাসীক সজাগ হ'বলৈ বাৰম্বাৰ আহ্বান মন্ত্ৰী হিমন্তৰ, কিন্তু নিজে ডেম কেয়াৰ কিয়? মন্ত্ৰী হিমন্তই কৰোনালৈ ভয় নকৰে কিয়? মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গাত COVID-19ৰ সংক্ৰমণ নহ'ব নেকি? চিকিৎসালয়ৰ ভিতৰত মন্ত্ৰী হিমন্তই নিজেই মুকলি কৰিলে ৰহস্যৰ আৰবেৰ। মই ভাল কৰি ষ্টাডি কৰি লৈছোঁ, ৰিচাৰ্চ অ' গ্ৰুপ বহুত কম, মই সেইকাৰণে ঘূৰি থাকোঁ। মন্ত্ৰী হিমন্তই ক'লে COVID-19 আৰু তেজৰ গ্ৰুপৰ সম্পৰ্কৰ কথা। নিউজ 18 এক্সক্লুচিভ। অ' হ'লে বাচি যাব পাৰে আৰু বাই চান্স কম নেকি অ' গ্ৰুপ বহুত কম, মই সেইকাৰণে ঘূৰি থাকোঁ। মই ভাল কৰি ষ্টাডি কৰি লৈছোঁ, ৰিচাৰ্চ অ' গ্ৰুপত ৰেজিষ্টেঞ্চো চবচে বেছি। গৱেষণাত পোৱা তথ্য মতে যিসকলৰ তেজৰ গ্ৰুপ অ' পজিটিভ তেওঁলোকৰ COVID-19 প্ৰতিৰোধ ক্ষমতা অতি বেছি, আৰু সেইবাবেই সাহস বেছি মন্ত্ৰীগৰাকীয়ে, কিয়নো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেজৰ গ্ৰুপো অ' পজিটিভ। মই সেইকাৰণে ঘূৰি থাকোঁ। মই ভাল কৰি ষ্টাডি কৰি লৈছোঁ, ৰিচাৰ্চ মানে অ' গ্ৰুপত ৰেজিষ্টেঞ্চো চবচে বেছি। কিন্তু সেই বুলি অ' পজিটিভ হ'লেই যে COVID-19 সংক্ৰমিত নহ'ব তাৰ কোনো নিশ্চয়তা নাই। চীনৰ বিশ্ববিদ্যালয়ে কৰা এক গৱেষণাত পোনপ্ৰথমে পোহৰলৈ আহিছিল COVID-19 আৰু তেজৰ গ্ৰুপৰ সম্পৰ্কৰ কথা। যিসকলৰ তেজৰ গ্ৰুপ এ তেওঁলোকৰ ক্ষেত্ৰত COVID-19ৰ সংক্ৰমণৰ হাৰ সৰ্বাধিক, আনহাতে যিসকলৰ অ' পজিটিভ তেওঁলোকৰ ক্ষেত্ৰত সংক্ৰমণৰ হাৰ নিচেই কম। কিন্তু সংক্ৰমণৰ হাৰ কমহে, তেজৰ গ্ৰুপ অ' পজিটিভ হ'লেই কৰোনা আশংকামুক্ত নহয়। অৱশ্যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়ৰ দুৱাৰে দুৱাৰে ঘূৰিলেও COVID-19 সংক্ৰমণৰ ক্ষেত্ৰত নিজে সম্পূৰ্ণ সজাগ হস্তম। নিউজ 18ৰ টক শ্ব'ত নিজেই প্ৰকাশ কৰিছিল তেওঁ গ্ৰহণ কৰা সজাগতাৰ পন্থা। মোৰ নিজৰ ভয় বুলি কোনো কথা নাই। মইতো কালিও শিলচৰ মেডিকেল কলেজত একেবাৰে পেচেণ্টজনৰ কাষতে গৈছোঁ। মই জানো যে 2 মিটাৰত নাহে বেমাৰটো। মোৰ একো কথা, মইতো খালি এটাই কাম কৰোঁ প্ৰিকশ্যন বুলি, যে এতিয়া আপোনালোকে মোৰ ঘৰত য'ত বহিছে তাৰ ওপৰত মোৰ ফেমিলি থাকে, গতিকে মই কাপোৰ কানিখিনি ইয়াতে ধুই ইয়াতে চব চেছ কৰি খালি গামোচা এখন পিন্ধিহে ওপৰত যাম। যোৰহাটৰ পৰা গৌতম বৰাৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মৰ্ণিং চাইক্লিং কৰোঁতে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। পুৱা মুখ্যমন্ত্ৰীজনে চাইকেল চলাই ভ্ৰমণ কৰিছিল কংলা অঞ্চল, আৰু সেই সময়তে একাংশ মহিলা শ্ৰমিকৰে মুখামুখি হয় মুখ্যমন্ত্ৰী এন বীৰেন সিং। শ্ৰমিকসকলে বিগত 8 বছৰে 150 টকা হাজিৰাৰে কাম কৰি থকা বুলি জনায় মুখ্যমন্ত্ৰী এন বীৰেন সিঙক। আৰু শ্ৰমিকসকলৰ সৈতে বাৰ্তালাপ কৰাৰ পিছত বিষয়াক মাতি নি শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীজনে। এই মজুৰি 225 টকালৈ বৃদ্ধি কৰিবলৈ দিয়া হ'ল নিৰ্দেশ। এই নিৰ্দেশ দিয়ে কংলা ফৰ্টৰ বিষয়াক। লকডাউনৰ সময়ত শ্ৰমিকসকলৰ অৱস্থা শোচনীয় হৈ পৰাত মজুৰি বৃদ্ধিৰ এই সিদ্ধান্ত লয় মুখ্যমন্ত্ৰী এন বীৰেন সিঙে।
아이게 워킹도 테너베이션 선이 군모가 군모가 열어지고 마땅 그러네요. 마땅 그러네요가 가이도 뭐야게도 মাকে বনাইছে কণমানি দুজনীয়ে বিক্ৰী কৰিছে হয় তলাবন্ধত পথৰ দাঁতিত শাৰী শাৰীকৈ মাস্ক লৈ দুই কণমানিয়ে অপেক্ষা কৰিছে গ্ৰাহকলৈ কিন্তু ক'ত এই দৃশ্য দুই কণমানি সম্পৰ্কত দুই বাই ভনী দুই পঞ্চম শ্ৰেণীৰ ছাত্ৰী পথৰ দাঁতিত এই দুই কণমানিয়ে ৰছীত শাৰী শাৰীকৈ সজাই থৈছে বিভিন্ন ৰং বিৰঙী মাস্ক বেঞ্চত বহি দুই অপেক্ষা কৰিছে গ্ৰাহকৰ বাবে এই দৃশ্য কোকৰাঝাৰৰ কুৰচাকাটিৰ লকডাউনৰ ফলত বিদ্যালয় বন্ধ হৈ আছে এই দুই বাই ভনী অৰ্পিতা আৰু কুহলিৰ আৰু সেইবাবে পৰিয়ালটোৰ উপাৰ্জনত সামৰ্থ্য অনুসৰি বৰঙণি আগবঢ়োৱাৰ চেষ্টা কৰিছে অৰ্পিতা আৰু কুহলিয়ে মোৰ নাম মিছ কুহলি ৰাভা এইবোৰ মাস্ক কিনি আনে নে ঘৰত বনায় ঘৰত বনাই কোনে বনায় মোৰ মাকে আৰু মাইকে মাকে তৈয়াৰ কৰি দিয়া মাস্কবোৰ সুলভ মূল্যৰ বিনিময়ত দুয়ো এইদৰে বিক্ৰী কৰিছে পথৰ দাঁতিত বহি প্ৰায় দুমাহজোৰা লকডাউনৰ ফলত আৰ্থিক সংকটে দেখা দিয়াত এই মাস্কবোৰ বিক্ৰী কৰি দুখীয়া পৰিয়ালকেইটাই সকাহ লাভ কৰা বুলি সদৰি কৰিছে দুয়োৰে পৰিয়ালে লকডাউনৰ কাৰণে এইবিলাক মাস্ক বনাই আছো সুলভ মূল্যত দি আছো ধৰক 15 পৰা 25-30 লৈ টকাকৈ মানে দি আছো তামাৰহাটৰ পৰা শহীদুল হক নিউজ 18 নৰ্থ ইষ্ট দিনটোৰ শিৰোনামত গুৰুত্বপূৰ্ণ তথা আকৰ্ষণীয় খবৰৰ ধাৰা অব্যাহত থাকিব তাৰ পূৰ্বে লৈছো এটি চমু বাণিজ্যিক বিৰতি চতুৰ্থ পৰ্যায়লৈ বৃদ্ধি পাব পাৰে নেকি লকডাউন $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. পাঁচ দিনৰ বাছ যাত্ৰাৰ অন্তত হয় 5 দিনীয়া এই বাছ যাত্ৰাৰ অন্তত মঙলবাৰে পুৱতি নিশা গুৱাহাটী পালেহি জুবিন গাৰ্গ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু মুম্বাইৰ পৰা একেলগে অহা দুই বন্ধু চিকিৎসাৰ বাবে প্ৰায় 2 মাহ পূৰ্বে মুম্বাইলৈ যোৱা জুবিন গাৰ্গ লকডাউনৰ বাবে বন্দী হৈ আছিল সুদূৰ মুম্বাইত আৰু চিকিৎসাৰ অন্ত পৰাৰ পিছতো প্ৰায় 15 দিন বন্দী হৈ আছিল হোটেলৰ কোঠাত অৱশেষত অসম পালেহি জুবিন গাৰ্গ প্ৰায় 2 মাহৰ পিছত মুম্বাইৰ পৰা অসমলৈ উভতিল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ এয়া গুৱাহাটীৰ সৰুসজাইৰ দৃশ্য মঙলবাৰে পুৱতি নিশা সৰুসজাইত স্বাস্থ্য পৰীক্ষাৰ বাবে অপেক্ষা কৰিছে জুবিন গাৰ্গ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু মুম্বাইৰ পৰা একেলগে অহা দুই বন্ধু 5 দিনৰ বাছ যাত্ৰাৰ অন্তত মঙলবাৰে পুৱতি নিশা গুৱাহাটী পালেহি জুবিন গাৰ্গে মুম্বাইৰ পৰা ভাড়া কৰি অনা বাছখনেৰে বাছ যাত্ৰাৰ মাজতে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গৰ ছ'চিয়েল মিডিয়াত পোষ্ট এয়াই আটাইতকৈ দীঘলীয়া বাছ যাত্ৰা সৰুসজাইত উপস্থিত হৈয়ে জুবিন গাৰ্গে শলাগিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সহায় সহযোগিতা স্বাস্থ্যমন্ত্ৰীয়ে কাম কৰি আছে দেখিছোঁ বৰ ধুনীয়া কাম কৰি আছে সেইটো কাৰণে সদায় ধন্যবাদ তেখেতক হিমন্ত দাক আৰু আমাৰ অহাটো হিমন্তই অলপ হেল্প কৰি দিছে আৰক্ষী আৰু মন্ত্ৰীবৰ্গ সকলোৱে চিকিৎসাৰ বাবে প্ৰায় 2 মাহ পূৰ্বে মুম্বাইলৈ যোৱা জুবিন গাৰ্গ লকডাউনৰ বাবে বন্দী হৈ আছিল মুম্বাইতে চিকিৎসাৰ অন্ত পৰাৰ পিছতো প্ৰায় 15 দিন বন্দী হৈ আছিল হোটেলৰ কোঠাত উপায় নাই 15 দিন মই তাত হোটেলত লকডাউন হৈ থাকিলোঁ হস্পিটেলৰ পৰা ওলোৱাৰ পিছত হস্পিটেলত প্ৰায় 45 দিন তাত থাকিলোঁ আৰু সকলোৱে জানে মই শাৰীৰিক প্ৰব্লেম হৈছিলে সেইকাৰণে গৈছিলোঁ আৰু উপায় নাপায় সেইকাৰণে বাছ এখন ভাড়া কৰি লৈ গুচি আহিছোঁ আৰু তাত মই নিজৰ ঘৰতো যাব নোৱাৰোঁ মোৰ নিজৰ ঘৰটো গোটেই এৰিয়াটো চিল ডাউন কৰি পেলালে 8 তাৰিখে ওলাইছোঁ আমি আজি আহি পাইছোঁ 12 তাৰিখ অসুবিধা নাই হোৱা খালি বহুত
ট্ৰাফিক আৰু বেছিভাগ মানুহ ট্ৰাকত উঠি খোজকাঢ়ি নিজৰ গাঁৱলৈ নিজৰ ঘৰলৈ ঘূৰি আহিছে ৰাস্তাত মানুহবিলাক। এইটো বম্বেৰ পৰা পাইছোঁ আৰু সেইকাৰণে গাড়ীখন বেছি স্পীডত আহিব নোৱাৰে আৰু বিভিন্ন জেগাত চেকিং। অসমত সোমোৱাৰ লগে লগে অৱশ্যে আমাৰ অসম আৰক্ষীয়ে গোটেই সহায় কৰিছে গোটেই। মহাৰাষ্ট্ৰৰ দুৰৱস্থাৰ মাজত দুশ্চিন্তাত দিন কটোৱাৰ কথা ক'লে গৰিমা গাৰ্গে। মহাৰাষ্ট্ৰত যিটো অৱস্থা হৈছে গতিকে তাৰ মাজত নিজৰো আমাৰ বহুত ভয় লাগিছিল, কিন্তু অসম চৰকাৰলৈ বহুত ধন্যবাদ, মাননীয় মুখ্যমন্ত্ৰীলৈ ধন্যবাদ, স্বাস্থ্যমন্ত্ৰীলৈ ধন্যবাদ। তেওঁলোকে আমাৰ যিখিনি আবেদন আমি কৰিছিলোঁ বা অনুৰোধ কৰিছিলোঁ তেওঁলোকে সেই অনুৰোধ ৰাখিলে। যেনেকুৱা ধৰণৰ চৰকাৰে ব্যৱস্থা লৈছে সকলোখিনি আপোনালোকে যেনেকৈ তেওঁলোকে কৈছে সেইখিনি মানিব লাগিব আৰু ঘৰত থকাটোৱে এতিয়া আটাইতকৈ আচলতে মানে এইখিনি সময়ৰ কাৰণে সুৰক্ষা আমাৰ নিজৰ সুৰক্ষাৰ বাবে সেইখিনি কৰিব লাগিব। সৰুসজাইত স্বাস্থ্য পৰীক্ষাৰ অন্তত ৰেডিশ্যন ব্লুত 14 দিনৰ বাবে কোৱাৰেণ্টাইনত আছে জুবিন গাৰ্গ। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লকডাউন সময়ৰ সদব্যৱহাৰ কৰাৰ এয়া যেন সুন্দৰ সময় আৰু ইয়াৰে সদব্যৱহাৰ কৰি বহুতে নিজৰ প্ৰতিভা বিকাশ কৰিছে এই লকডাউনৰ সময়ছোৱাত। চৰ্চালৈ আহিছে মাজুলীৰ এগৰাকী কিশোৰী। হয়, মাজুলীৰ সুস্মিতা বৰাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে জুবিন গাৰ্গকে ধৰি কেইবাগৰাকী স্বনামধন্য ব্যক্তিৰ চিত্ৰই। জুবিন গাৰ্গৰ শৈশৱ, কৈশোৰ তথা বৰ্তমানলৈকে 22খন ছবিৰ বিশেষভাৱে অংকন কৰিলে সুস্মিতাই। আৰু ইপিনে তেজপুৰৰ এগৰাকী চানাৱালাই জুবিনলৈ জনাইছে বিশেষ আহ্বান। লকডাউন চলি আছে, মই চানা বেছি চলিছিলোঁ, মই 1.5 মাহ ধৰি যে কেনেকুৱা অৱস্থাত আছোঁ, কি কৰিব পাই, মোৰ যে দুৰৱস্থা, ল'ৰা ছোৱালী 4টা। লকডাউনে চৰম বিপৰ্যয় কঢ়িয়াই অনাৰ পিছত চানা বিক্ৰেতাই সহায়ৰ আহ্বান জনালে জুবিনক। জুবিন দা, মোৰ যি দুৰৱস্থা, মোৰ মানে হাঁহ নচৰা অৱস্থা হৈ গৈছে, কি কৰোঁ, কেনেকৈ চলিম, আপুনি মোক সহায় কৰক। তেজপুৰবাসীৰ বাবে এটা চিনাকি নাম ঘটি গৰম। প্ৰথমে চাইকেলত আৰু পিছলৈ এখন স্কুটি চলাই তেজপুৰবাসীক ঘটি গৰম চানা খুৱাই অহা এই চানা বিক্ৰেতাজনৰ প্ৰকৃত নাম পৰিতোষ মণ্ডল। জুবিনৰো অতিকৈ আপোন এই ঘটি গৰম। কাঞ্চনজংঘাৰ শ্বুটিঙৰ সময়তে ঘনিষ্ঠতা বৃদ্ধি পাইছিল দুয়োগৰাকীয়ে। শ্বুটিংস্থলীত কলাকুশলীক চানা খোৱাৰ সুবাদতেই জুবিনৰ সংস্পৰ্শলৈ আহিছিল এইজন চানা বিক্ৰেতা ঘটি গৰম। তেতিয়াৰে পৰা জুবিন তেজপুৰলৈ আহিলে বিচাৰে ঘটি গৰমক আৰু ঘটি গৰমেও স্কুটিখন চলাই কাষ পাইগৈ জুবিনৰ। তেজপুৰৰ তলগেৰেকীত 3 সন্তান আৰু পত্নীসহ পৰিয়ালটো পৰিতোষ মণ্ডলে নিয়াৰিকৈ চলাই আহিছিল চানা বিক্ৰী কৰি। কিন্তু লকডাউনে হঠাতে বিপৰ্যস্ত কৰি তুলিলে চানা বিক্ৰেতা ঘটি গৰমক। ঘৰতে আবদ্ধ হৈ পৰাৰ ফলত পৰিতোষৰ বাবে বন্ধ হৈ পৰিল চানা বিক্ৰী। ফলত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে এই ঘটি গৰম পৰিতোষৰ। জুবিনৰ অন্ধভক্ত পৰিতোষে জুবিনৰ অসুস্থতাৰ সময়ত আশু আৰোগ্য কামনা কৰি বাসন্তী পূজা অনুষ্ঠিত কৰিছিল। সংকটৰ সময়ত এতিয়া জুবিনকেই প্ৰথমেই মৰিছে ভক্ত পৰিতোষে। জুবিন দা, মোৰ যি দুৰৱস্থা, মোৰ মানে হাঁহ নচৰা অৱস্থা হৈ গৈছে, কি কৰোঁ, কেনেকৈ চলিম, আপুনি মোক সহায় কৰক। জোনাকে কানে কানে আহি ক'লে, নিবিড় বুজ ভাষাৰে তুমি মোৰ মাথো মোৰ, তুমি মোৰ মাথো মোৰ। ইফালে জুবিনৰ অন্ধ অনুৰাগী মাজুলীৰ সুস্মিতাই লকডাউনৰ সময়ছোৱাতে আঁকিলে জুবিনৰ 22টা বসন্তৰ ছবি। বুজ ভাষাৰে তুমি মোৰ মাথো মোৰ, তুমি মোৰ। জুবিন মুম্বাইৰ পৰা অসমলৈ ঘূৰি অহাৰ সময়ত সুস্মিতা বৰাৰ হেঁপাহ এই ছবিসমূহ নিজৰ দুহাতেৰে জুবিনৰ হাতত তুলি দিয়াৰ। ক'লে নিবিড় বুজ ভাষাৰে তুমি মোৰ মাথো মোৰ। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ আৰু মাজুলীৰ পৰা সঞ্জিত অসম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। নীৰৱে কানে কানে আহি ক'লে, নিবিড় বুজ ভাষাৰে। 50 দিনীয়া অপেক্ষাৰ অন্ত। নতুন দিল্লীৰ পৰা ডিব্ৰুগড়লৈ চলিল বিশেষ ৰেল। মঙলবাৰৰ দিনটোত চলাচল আৰম্ভ কৰিলে 8খন বিশেষ ৰেলে। আংশিকভাৱে আৰম্ভ হোৱা ৰেল সেৱাৰ টিকট বুকিঙৰ ক্ষেত্ৰতো সৃষ্টি হ'ল অভিলেখ। আধা ঘণ্টাৰ ভিতৰতে শেষ হ'ল 54,000ৰো অধিক টিকটৰ বুকিং।
অন্ত পৰিল প্ৰায় 50 দিনীয়া অপেক্ষাৰ। আৰম্ভ হ'ল আংশিকভাৱে ৰেলৰ চলাচল। নতুন দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখে চলিল বিশেষ ৰেল। বিয়লি 4:45 যাত্ৰা আৰম্ভ কৰে বিশেষ ৰেলখনে। এই ৰেলখনৰ লগতে মঙলবাৰৰ দিনটোত চলাচল আৰম্ভ কৰিলে 8খন বিশেষ ৰেলে। নতুন দিল্লীৰ পৰা ডিব্ৰুগড় অভিমুখে যাত্ৰা আৰম্ভ কৰা এইখন ৰেলে উভতনি যাত্ৰা কৰিব 14 মেত। প্ৰায় 2 মাহৰ অন্তত আংশিকভাৱে আৰম্ভ হোৱা ৰেল সেৱাৰ টিকটৰ বুকিঙৰ ক্ষেত্ৰতো যেন সৃষ্টি হ'ল অভিলেখ। সোমবাৰে নিৰ্ধাৰিত সময়তকৈ 2 ঘণ্টা পলমকৈ 6 বজাত টিকট বুকিং খোলাৰ আধা ঘণ্টাৰ ভিতৰতে অন্ত পৰিল প্ৰায়বোৰ বিশেষ ৰেলৰ টিকট বুকিং। ৰেলৱে বিভাগে বিশেষ ৰেল কেইখনৰ বাবে মুকলি কৰি দিছে 54,000ৰো অধিক টিকেট। ৰেল যাত্ৰাৰ সময়ত কৰোনা সংক্ৰমণ ৰোধৰ বাবে ৰেলৱে বিভাগে যাত্ৰীক মাস্ক পৰিধানৰ লগতে বাধ্যতামূলক কৰিছে আৰোগ্য সেতু এপৰ ব্যৱহাৰ। মঙলবাৰৰ দিনটোত নতুন দিল্লীৰ পৰা বিয়লি 4 বজাত যাত্ৰা কৰে প্ৰথমখন ৰেলে। নতুন দিল্লীৰ পৰা বিলাসপুৰ অভিমুখে যাত্ৰা কৰে এইখন বিশেষ ৰেলে। নিশা 9:15 নতুন দিল্লী ষ্টেচনৰ পৰা বেংগালুৰু অভিমুখে আন এখন বিশেষ ৰেলৰ যাত্ৰাৰ সূচী। মঙলবাৰৰ দিনটোত চলাচল আৰম্ভ হোৱা আন কেইখনমান ৰেলৰ ভিতৰত আছে হাওৰাৰ পৰা নতুন দিল্লী অভিমুখে বিশেষ ৰেল, ৰাজেন্দ্ৰ নগৰৰ পৰা নতুন দিল্লী, বেংগালুৰুৰ পৰা নতুন দিল্লী, মুম্বাই চেণ্ট্ৰেলৰ পৰা নতুন দিল্লী আৰু আহমেদাবাদৰ পৰা নতুন দিল্লী অভিমুখে বিশেষ ৰেল। ইয়াৰ লগতে ৰেলৱে বিভাগে ইতিমধ্যে ঘোষণা কৰা অন্যান্য স্থানসমূহলৈ পৰ্যায়ক্ৰমে চলিব আন 7খন ৰেল। ডিব্ৰুগড় অভিমুখে যাত্ৰা কৰা বিশেষ ৰেলখন উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰাৰ পিছত ষ্টপেজ আছে কোকৰাঝাৰ, গুৱাহাটী, লামডিং, ডিমাপুৰ আৰু মৰিয়নীত। ইয়াৰ উপৰিও ৰেলখন ৰ'ব কানপুৰ চেণ্ট্ৰেল, প্ৰয়াগৰাজ জংচন, পণ্ডিত দীনদয়াল জংচন, দানাপুৰ, বাৰাউনী, কাটিহাৰ আৰু নিউ জলপাইগুৰিত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 2 মাহৰ পিছত 1.5 বছৰীয়া সন্তানক লৈ নিজ ঘৰলৈ উভতিল লখিমপুৰৰ এটি পৰিয়াল। তলাবন্ধত পশ্চিমবংগৰ সাহেবগঞ্জত আবদ্ধ হৈ পৰিছিল এই পৰিয়ালটো। অৱশেষত ঘৰলৈ উভতি আহিবলৈ সক্ষম হোৱাত নিউজ 18ৰ লগতে পৰিয়ালটোৱে ধন্যবাদ জ্ঞাপন কৰিলে ধুবুৰী জিলা প্ৰশাসনক। পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ সাহেবগঞ্জত 2 মাহ পূৰ্বে ফুৰিবলৈ গৈ আবদ্ধ হৈ পৰিছিল এগৰাকী অসমীয়া বোৱাৰী। ঘৰলৈ উভতাৰ ক্ষেত্ৰত সহায় কৰি দিয়াৰ বাবে ৰাজ্য চৰকাৰ, ধুবুৰী জিলা প্ৰশাসন আৰু নিউজ 18ক ধন্যবাদ জনালে মহিলাগৰাকীয়ে। মই একচুৱেলি কোচবিহাৰ গৈছিলোঁ, প্ৰায় 2 মাহ হৈছে। কোচবিহাৰত গৈ কিনে মই লকডাউনৰ কাৰণে ফচিলোঁ। তাৰপাছত মই বহুত যোগাযোগ কৰিলোঁ, নোৱাৰিলোঁ। পাছত মই নিউজ 18ক অশেষ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। নিউজ 18ৰ দ্বাৰাই মোৰ যোৱাটো পচিবল হৈছে। নিউজ 18ৰ কাৰণে মই ভাবিছোঁ মই যাব পাৰিছোঁ। নিউজ 18ৰ প্ৰশাসনসকলে মোক বহুত হেল্প কৰি দিছে। মই এতিয়া ঘৰত যাব পাইছোঁ নিউজ 18ৰ জৰিয়তে। মই ইয়াৰ পৰা গৈ তেজপুৰ পামগৈ। তেজপুৰত মোক কি তাত ব্যৱস্থা কৰে, তাৰপাছতহে মই মোৰ ঘৰ পামগৈ। বিগত প্ৰায় 2 মাহে লখিমপুৰ চহৰৰ 10 নং ৱাৰ্ডৰ সঞ্জয় বেনাৰ্জীৰ পত্নী কল্পনা আৰু তেওঁলোকৰ 1.5 বছৰীয়া পুত্ৰ সন্দীপনৰ চিকিৎসাৰ বাবে আহি দূৰ সম্পৰ্কীয় আত্মীয়ৰ ঘৰত আবদ্ধ হৈ পৰিছিল 17 মাৰ্চৰ পৰা। বহু ধৰণে চেষ্টা কৰিও নিজ ঘৰ লখিমপুৰলৈ উভতিব সক্ষম নোহোৱা মাতৃপুত্ৰৰ বাতৰি নিউজ 18ত সম্প্ৰচাৰিত হৈছিল। আৰু ইয়াৰ লগে লগে সমগ্ৰ ঘটনা জিলা প্ৰশাসনৰ সহযোগত ঘৰলৈ উভতাই পঠোৱাৰ প্ৰাৰম্ভিক পৰ্যায়ত তেজপুৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হয়। অৱশেষত 2 মাহৰ প্ৰতীক্ষাৰ অন্তত পুনৰ ঘৰলৈ উভতিবলৈ আৰম্ভ কৰিলে অসমৰ এজন জীয়ৰী। ঘৰলৈ উভতাৰ পথত তেজপুৰত তেওঁক স্বাস্থ্য পৰীক্ষাৰ পিছতে যাবলৈ দিয়া হ'ব উত্তৰ লখিমপুৰলৈ। আৰু এই সমগ্ৰ প্ৰয়াসৰ বাবে তেওঁ আমাক লগতে ধুবুৰী প্ৰশাসনক জনালে ধন্যবাদ। ধুবুৰীৰ পৰা জ্যোতিমা চক্ৰৱৰ্তী, নিউজ 18 অসম নৰ্থ ইষ্ট। পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে দিনটোৰ শিৰোনামত পুনৰ সময় হ'ল আন এটি চমু বাণিজ্যিক বিৰতিৰ।
পৰ্যায়লৈ বৃদ্ধি পাব পাৰে নেকি লকডাউন ...16 channels, 15 languages, 26 states, 1,200 plus reporters, 66... ৰোগী নহয় এবাৰ এম্বুলেন্সত কঢ়িয়ালে ইটা ভাটাৰ শ্ৰমিক মৰিয়নিত লকডাউনৰ নীতি নিয়ম উলংঘা কৰি নকছাৰীৰ ভেলোগুৰিৰ এজন ইটা ভাটাৰ মালিকে এম্বুলেন্সত কঢ়িয়ালে ইটা ভাটাৰ শ্ৰমিকক এই ঘটনাক কেন্দ্ৰ কৰি মৰিয়নিত তীব্ৰ আতংকই বিৰাজ কৰে এম্বুলেন্সৰ গাড়ী চক এইবা বিপুল শইকীয়া নামৰ ব্যৱসায়ী সন্থা এজন ভাটাৰ মালিক এজন এম্বুলেন্সৰ লেবাৰ অনা নিয়া কৰা হৈছে এইটো হ'ল এম্বুলেন্সৰ গাড়ীৰ নাম লিখা হৈছে ৰোগী নহয় এম্বুলেন্সত কঢ়িয়ালে শ্ৰমিক আপোনালোকে চক এয়া গাড়ীৰ ভিতৰত মানুহ এম্বুলেন্স গাড়ী লকডাউনৰ সকলো নীতি নিয়ম উলংঘা কৰি মৰিয়নিত এজন ইটা ভাটাৰ মালিকে এম্বুলেন্সত কঢ়িয়ালে শ্ৰমিক নকছাৰীৰ ভেলুগুৰিৰ বিপুল শইকীয়া নামৰ এই লোকজনৰ ইটা ভাটালৈ এম্বুলেন্সত কঢ়িয়াই নিছিল পুৰুষ মহিলা সহ 12 জন শ্ৰমিক পাঞ্জপাতি জাপি এই শ্ৰমিকসকলক কঢ়িয়াই নিয়া এম্বুলেন্সখন আবদ্ধ কৰে স্থানীয় আদিবাসী ছাত্ৰ সন্থাই স্থানীয় লোকৰ অভিযোগ এম্বুলেন্সখনত দীৰ্ঘদিন ধৰি বিপুল শইকীয়াই ৰোগীৰ পৰিৱৰ্তে শ্ৰমিক কঢ়িয়াই আহিছে ঘটনা সন্দৰ্ভত দেবেৰাপাৰা আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত এই ব্যক্তিজনৰ এনে অবিবেচকি কাণ্ডত মৰিয়নিত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈ নিউজ 18 অসম নৰ্থ ইষ্ট লকডাউনত শ্ৰমিকৰ সীমাহীন দুৰ্দশা বহিৰাজ্যত আবদ্ধ হৈ থকা শ্ৰমিক কঢ়িয়াই অনা বাছ দুৰ্ঘটনাগ্ৰস্ত কাৰ্বি আংলঙৰ বকলিয়াঘাটত মণিপুৰৰ পৰা গুৱাহাটীলৈ শ্ৰমিক কঢ়িয়াই অনা এখন বাছ দুৰ্ঘটনাগ্ৰস্ত হয় গুৰুতৰভাৱে আহত হয় 10 জনকৈ শ্ৰমিক ভূতৰ ওপৰত টান লকডাউনৰ অৰ্থন্তৰ গুচাই নাই এইবাৰ দুৰ্ঘটনা বহিৰাজ্যত আবদ্ধ হৈ থকা শ্ৰমিক কঢ়িয়াই অনা বাছৰ ভয়ংকৰ দুৰ্ঘটনা মণিপুৰৰ পৰা গুৱাহাটীলৈ শ্ৰমিক কঢ়িয়াই অনা বাছৰ বকলিয়াঘাটত দুৰ্ঘটনা বকলিয়াঘাটৰ 34 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰবেগী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে এজোপা গছত এই ভয়ংকৰ দুৰ্ঘটনাটোত 10 গৰাকী শ্ৰমিক গুৰুতৰভাৱে আহত হোৱাৰ উপৰিও এজন শ্ৰমিকৰ অৱস্থা সংকটজনক হৈ পৰিছে গাড়ীটো ডাইৰেক্ট স্পীড আহিছে তেতিয়া ইয়াত হেৰি কিবা এক্সিডেণ্ট হৈ গ'ল এতিয়া বিৰাট স্পীড কিন্তু গাড়ীটো ড্ৰাইভাৰজন খুব সম্ভৱ আপুনি নিশ্চয় দেখিলে হেৰি কিবা টোপনি লাগি আছে নেকি আহি আছোঁ গুৱাহাটীত যাবলৈ ইয়াৰ পৰা ড্ৰাইভাৰ টোপনি আহিছে নেকি তাৰ পৰা মানে এনেকুৱা মাৰি দিল ৰোডৰ পৰা গাড়ীটো সোমাই দিল মানে বাহিৰত মানুহখিনি 3-4 জন মানে অসুস্থ হৈ আছে আৰু কিবা হাত চাত আৰু ভৰি চৰি কিবা মাথা চাথা ফাটি গৈছে বাছখনত মণিপুৰৰ পৰা 17 জন শ্ৰমিক কঢ়িয়াই অনা হৈছিল এই দুৰ্ঘটনাৰ লগে লগে বকলিয়াঘাট আৰক্ষী উপস্থিত হৈ আহতসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱায় চলন্ত অৱস্থাত চালকৰ টোপনি অহাৰ বাবেই এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে আৰক্ষীয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক কৰিব লাগে 14 দিনৰ কোৱাৰেণ্টাইন তৰুণ গগৈক লৈ এই বিস্ফোৰক মন্তব্য হুজাৰ বিধায়ক শিলাদিত্যদেৱৰ কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী কোৱাৰেণ্টাইন কৰাৰ দাবী শিলাদিত্যৰ কিয় প্ৰতিৰোধ কৰিবৰ কাৰণে যদি আমি লকআউট আৰু যদি দীৰ্ঘদিনীয়া কৰিবলৈ হয় তেতিয়াহ'লে ইয়াৰ পৰিণাম কি হ'ব লকডাউন উঠাই লোৱাৰ দাবী তুলিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সুপৰিকল্পিতভাৱে লকডাউন ঘোষণা নকৰাৰ বাবে জনতাৰ হাৰাশাস্তিৰ অভিযোগ তুলিছিল তৰুণ গগৈয়ে তৰুণ গগৈক উভতি ধৰি হুজাৰ বিধায়ক শিলাদিত্যদেৱৰ অভিমত তৰুণ গগৈক 14 দিনৰ কোৱাৰেণ্টাইন কৰিব লাগে কিয়নো চৰকাৰক সমালোচনা কৰিবলৈ গৈ গগৈয়ে যিবোৰ মন্তব্য কৰিছে সিয়ে প্ৰকাশ কৰিছে তেওঁ সুস্থ নহয় তেওঁৰ জ্বৰ উঠিছে
তেওঁ কোৱাৰেণ্টাইন কৰি ল'ব লাগে 14 দিনৰ কোৱাৰেণ্টাইন কৰিব লাগে নিশ্চয় তেওঁৰ জ্বৰ আহিছে বহিৰাজ্যত আবদ্ধ শ্ৰমিকৰ প্ৰতি হঠাৎ দৰদ উপজা তৰুণ গগৈকো সমালোচনা বিধায়ক হিলাদিত্য দেৱৰ 3 কোটি 20 লাখ মানুহ অসমত তেওঁলোকে 40 দিন বা 50 দিন ধৰি পেলাই তেওঁলোকে ত্যাগ কৰিলে ঘৰৰ পৰা ওলোৱা নাই বজাৰত যোৱা নাই দোকান পথত যোৱা নাই তেওঁলোকে নিজৰ ব্যৱসায় এৰি দিছে ইমান কষ্ট কৰি পেলাই তেওঁলোকে 40 দিন 50 দিন কটালে আৰু হঠাৎ তৰুণ গগৈ ডাঙৰীয়াক তেওঁৰ এটা প্ৰেম দেখালে যে গোটেই মানুহখিনি লৈ আহিবলৈ বাহিৰৰ পৰা 3 কোটি 40 লাখ মানুহৰ যিটো ত্যাগ এটা কি 5 লাখ মানুহ আহি পেলাই কি সব নষ্ট কৰি দিব নেকি আমি কি আকৌ শূন্যৰ পৰা আৰম্ভ কৰিম নেকি হোজাইৰ পৰা প্ৰণৱ শৰ্মা নিউজ 18 অসম নৰ্থ ইষ্ট যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত এক চাঞ্চল্যকৰ ঘটনা শস্য বিজ্ঞান বিভাগৰ নিজৰ কাৰ্যালয়ৰ কোঠাত উদ্ধাৰ হৈছে অধ্যাপক ডক্টৰ অভিজিৎ শৰ্মাৰ মৃতদেহ ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে এখন সুইচাইড নোট আন দিনাৰ দৰে মঙলবাৰে পুৱা অসম কৃষি বিশ্ববিদ্যালয়ৰ শস্য বিজ্ঞান বিভাগৰ নিজৰ কাৰ্যালয়লৈ ওলাই আহিছিল অধ্যাপক ডক্টৰ অভিজিৎ শৰ্মা কিন্তু অপ্ৰত্যাশিতভাৱে কিছু সময়ৰ পিছতেই বিভাগৰ নিজ কোঠাৰ ভিতৰতে চিলিং ফেনত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হয় অধ্যাপকগৰাকীৰ মৃতদেহ আৰক্ষীয়ে ঘটনাস্থলীত উদ্ধাৰ কৰিছে এখন সুইচাইড নোট অধ্যাপকগৰাকীৰ টেবুলখনৰ ওপৰতে থকা ফেনখনত চিপ লৈ ওলমি থকা অৱস্থাত পোৱা হৈছে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত এই অপ্ৰত্যাশিত ঘটনাই সকলোকে আচৰিত কৰি তুলিছে আনহাতে কোঠাটোৰ ভিতৰত পোৱা চিঠিখনত কোনো লোকে প্ৰতাৰণা কৰাৰ কথা উল্লেখ কৰাৰ লগতে নাম উল্লেখ নকৰাকৈ দুগৰাকী বিষয়াৰ বিষয়েও কিছু কথা লিখা আছে উল্লেখযোগ্য যে অধ্যাপক অভিজিৎ শৰ্মাৰ সোমবাৰে বিশ্ববিদ্যালয়ৰ পৰা বদলিৰ নিৰ্দেশ ওলাইছিল প্ৰাথমিক তদন্তৰ মতে এয়া এক আত্মহত্যাৰ ঘটনা কিন্তু কি পৰিস্থিতিত অধ্যাপকগৰাকীয়ে আত্মহত্যা কৰিবলগীয়া হ'ল তথা তেওঁক কোনে প্ৰতাৰণা কৰিছিল বা পত্ৰত উল্লেখ থকা বিশেষ লোক দুজন কোন সেই বিষয়ক লৈ যোৰহাটত সৃষ্টি হৈছে চাঞ্চল্যৰ কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দিনটোৰ শিৰোনামৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি চমু বাণিজ্যিক বিৰতি চতুৰ্থ পৰ্যায়লৈ বৃদ্ধি পাব পাৰে নেকি লকডাউন 6 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. মাজত মাত্ৰ কেইটামান ক্ষণ বাকী আজি দেশবাসীক পুনৰ সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশা 8 বজাত দেশবাসীক সম্বোধন কৰিব মোদীয়ে লকডাউনক লৈ সিদ্ধান্ত ঘোষণা কৰাৰ সম্ভাৱনা আজি দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আজি সন্ধিয়া 8 বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গতিকে এতিয়া অপেক্ষাৰত হৈ আছে সমগ্ৰ দেশ সকলোৰে মনত এটাই প্ৰশ্ন লকডাউন শিথিল হ'বনে লকডাউনৰ সময়সীমা বৃদ্ধি পাব অৰ্থাৎ 17 মেলৈকে লকডাউন আছিল গতিকে এতিয়া 17 মেৰ পাছত বৃদ্ধি কৰা হ'ব নেকি এনে ধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে কিন্তু আসলতে কি হ'ব পাৰে বা দেশবাসীক সম্বোধন কৰোঁতে নতুন ঘোষণা কি থাকিব পাৰে কি নতুন ঘোষণা কৰিব পাৰে কাৰণ কালিৰ দিনটোত 3 বজাত যি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল ভিডিঅ' কনফাৰেন্সিঙৰ যোগে যেহেতু মুখ্যমন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰিছিল তেওঁলোকে কি কয় বা তেওঁলোকে কেনে ধৰণৰ কথা বা পৰামৰ্শ দিব পাৰে সেই সন্দৰ্ভত ইতিমধ্যে কথা পতা হৈছে বা বৈঠক অনুষ্ঠিত হৈছিল এখন দীঘলীয়া বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকত বহুখিনি দিশ চালি জাৰি চোৱা হৈছিল পৰ্যবেক্ষণ কৰা হৈছিল গতিকে সেই অনুপাতে হয়তোবা আজি ঘোষণা কৰা হ'ব পাৰে বা
সেই অনুপাতে হয়তো আজি দেশবাসীক সম্বোধন কৰোঁতে সেই কথাখিনি উল্লেখ কৰা হ'ব পাৰে কাৰণ পৰামৰ্শ প্ৰসংগলৈ আহোঁতে বহুকেইটা কথা আহি পৰিছে কাৰণ দেখিবলৈ পোৱা গৈছে যে যদি বহুকেইখন ৰাজ্যই ইতিমধ্যে বিচাৰিছে যাতে লকডাউন দীঘলীয়া হওক বা 17 মে'ত যাতে অন্ত নপৰে কোনোৱে বিচাৰিছে যাতে মে'ৰ শেষলৈকে থাকে জুনৰ 1 তাৰিখলৈকে থাকে কিন্তু কোনো ঠাইত আকৌ কিছু শিথিল কৰাৰ কথা আহি পৰিছে কণ্টেইনমেণ্ট জোনৰ প্ৰসংগ উত্থাপন হৈছে কিছু ৰেড জোনৰ পৰা এই খবৰ আহিছে যে তাত কণ্টেইনমেণ্ট জোন কৰক তেনেধৰণৰ পৰামৰ্শও আহিছে অৰ্থাৎ দেখিবলৈ আমি যদি চাওঁ তেতিয়াহ'লে দেখা যায় যে বহুখিনি পৰামৰ্শ মুখ্যমন্ত্ৰীসকলে দিছে আৰু তাৰ ভিতৰত বিশেষভাৱে দেখিবলৈ পোৱা গৈছে যে লকডাউন বৃদ্ধি কৰাৰ পক্ষেহে থিয় দিছে কেইবাগৰাকীও মুখ্যমন্ত্ৰীয়ে গতিকে তেনে পৰিপ্ৰেক্ষিতত কি হ'ব পাৰে বা অসমত কি হ'ব পাৰে লকডাউন বৃদ্ধি হ'ব পাৰে নেকি লকডাউন বৃদ্ধিৰ সময়ছোৱাত শিথিলতাৰ কিবা কথা আহিব পাৰে নেকি বা শিথিলতাৰ প্ৰসংগ উত্থাপন হওঁতে যে কোন ঠাইত শিথিল হ'ব পাৰে সেয়াও এটা ডাঙৰ প্ৰশ্ন বা গুজৰাটতো দেখিবলৈ পোৱা গৈছে যে কিছু শিথিলতাৰ কথা আহি পৰিছে বা তেওঁলোকে সেই পৰামৰ্শ দিছে ঠিক তেনেধৰণে দেখিবলৈ পোৱা গৈছে যে অৰ্থনৈতিক মন্দাৱস্থাৰ প্ৰসংগ বাৰে উত্থাপন হৈছে গতিকে তাৰ বাবে বহুকেইগৰাকী মুখ্যমন্ত্ৰীয়ে বিচাৰিছে যাতে তাৰ পৰা উদ্ধাৰ পাব পাৰে বাবে লকডাউন শিথিল কৰা হওক বা লকডাউন বৃদ্ধি কৰা নহওক তেনেধৰণৰ কিছু পৰামৰ্শ দিয়া হৈছে গতিকে কালি যিখন বৈঠক অনুষ্ঠিত হৈছে যিখন দীঘলীয়া বৈঠক অনুষ্ঠিত হৈছে ভিডিঅ' কনফাৰেন্স হৈছে সেই বৈঠকখনত বহুখিনি পৰামৰ্শ মুখ্যমন্ত্ৰীসকলৰ তৰফৰ পৰা লোৱা হৈছে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে আজি 8 বজাত যেতিয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশবাসীক সম্বোধন কৰিব গতিকে নিশ্চিতভাৱে যথেষ্ট উল্লেখনীয় দিন কাৰণ আজিৰ দিনটোত কি ঘোষণা কৰিব পাৰে লকডাউন বৃদ্ধি হ'ব পাৰে নেকি বা যি আংশিক শিথিলতাৰ কথা আহি পৰিছে আমি যদি গুৱাহাটীৰ কথাকে কওঁ বা ৰাজ্যৰ কথাকে কওঁ যিহেতু আংশিক শিথিলতাৰ কথা আহি পৰিছে কিন্তু এই আংশিক শিথিলতাৰ সময়ছোৱাত যদি আমি গুৱাহাটীৰ প্ৰসংগ উত্থাপন কৰোঁ তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে যে COVID-19 পজিটিভৰ সংখ্যা বৃদ্ধি পাইছে গতিকে তেনে পৰিপ্ৰেক্ষিতত এই যে আংশিক শিথিলতাৰ কথা এইসমূহৰ ওপৰত কেনেধৰণে বিবেচনা কৰা হ'ব সেয়াও এটা ডাঙৰ প্ৰশ্ন গতিকে সকলো চালিজাৰি চাই আজি নিশা 8 বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কি ঘোষণা কৰিব সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব লকডাউনৰ মাজতে পোহৰলৈ আহিছে চৰকাৰী আঁচনিৰ নামত ভয়ংকৰ দুৰ্নীতিৰ তথ্য বহু ভুৱা কৃষকৰ একাউণ্টত সোমাইছে প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধি আঁচনিৰ ধন ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে এই বিয়াগুম কেলেংকাৰী দৰিদ্ৰ কৃষকলৈ আগবঢ়োৱা 2000 টকালৈ চকু একাংশ জনপ্ৰতিনিধিৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ ধনত বিয়াগুম কেলেংকাৰী ৰাজ্যৰ জিলাই কৃষকৰ ধন আত্মসাতৰ অভিযোগ একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে ভুৱা কৃষকৰ নামত ধন আত্মসাত কৰাৰ অভিযোগ কলিয়াবৰৰ পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰধলা গাঁও পঞ্চায়তত এই আঁচনিত বিয়াগুম কেলেংকাৰী কৃষকৰ পৰিৱৰ্তে এই ধন লাভ কৰিছে একাংশ ৰাজনৈতিক নেতা পঞ্চায়ত প্ৰতিনিধিৰ আত্মীয় কুটুম্বই আনকি একেটা পৰিয়ালৰ একাধিক সদস্যৰ লগতে চাকৰিয়াল ছাত্ৰ বৃদ্ধয়ো লাভ কৰিছে কৃষকৰ ধন ৰধলা গাঁও পঞ্চায়তৰ 3 নম্বৰ ৱাৰ্ডৰ সদস্য অনিতা শইকীয়াৰ মাতৃৰ পৰিয়ালৰ সদস্যৰ নামো অন্তৰ্ভুক্তিৰ অভিযোগ ৱাৰ্ড মেম্বাৰ অনিতা শইকীয়া হাছপানীৰ তেওঁৰ পিতৃ মন্টু বৰা মাতৃ কুঞ্জমাই বৰা এইসকলকো তেওঁ কি কৰিছে তেওঁ এই সামগ্ৰী সমষ্টি তেওঁলোকক সুধিছে একে ঘৰতে 4জন 5জন 6জন তেনেকৈ পাইছে মিতিৰ কুটুম্বলৈ গৈছে কোনোবা শাহুৱেকে পাইছে কোনোবা জোঁৱাইকে পাইছে কোনোবা খুংখালীয়েকে পাইছে আনকি আমাৰ ৱাৰ্ডত নথকা মানুহেও পাইছে আৰু বেলেগ সমষ্টি সামগ্ৰী সমষ্টি মানুহ আহি আমাৰ ইয়াত সোমাইছে তেখেতসকলে পাইছে নুমলীগড়ত ভুৱা কৃষকৰ নামত ধন আত্মসাতৰ অভিযোগ মৰঙী উন্নয়ন খণ্ডৰ মুৰফুলনি গাঁও পঞ্চায়ত দৈগ্ৰং গাঁও পঞ্চায়ত ৰংবং গাঁও পঞ্চায়তত নিশাটোৰ ভিতৰতে সৃষ্টি হ'ল বহু কৃষকৰ একাংশ পঞ্চায়ত প্ৰতিনিধি বিজেপি নেতা পালি নেতা আৰু গোলাঘাট কৃষি বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীৰে মিলি তেওঁলোকৰ অঙহী বঙহীক সজোৱা হৈছে কৃষক প্ৰকৃত কৃষকক বঞ্চিত কৰি একে পৰিয়ালৰ কেইবাজনো লোকে লাভ কৰিছে এই আঁচনিৰ ধন ধনী লোকসকলেহে সেইবিলাক পাইছে যিসকলে খেতিপথাৰৰ একো সংহতই নাপায় তেওঁবিলাকেহে চাকৰিয়াল তেওঁবিলাকে পাইছে বুলি আমি জানিছোঁ প্ৰকৃত কৃষকে নাই পোৱা এঘৰ ব্যক্তিয়ে ছজনে ব্যক্তিয়ে লাভ কৰিছে মানে চাকৰিয়াল ব্যক্তি বা প্ৰকৃত কৃষক
নহয় তাৰ সেই ব্যক্তিসকলেও এই কিষাণ নিধিয়ে মানে পোৱা দেখিছোঁ। ৰঙিয়াৰ বৰিগুগ গাঁও পঞ্চায়ততো ব্যাপক অনিয়ম। কানিকুচি গাঁৱত এই আঁচনিত ভুৱা কৃষকেৰে ভৰি পৰিছে হিতাধিকাৰীৰ তালিকা। প্ৰকৃত খেতিয়কক বঞ্চিত কৰি চৰকাৰী চাকৰিয়াল, কৃষি কৰ্মৰ লগত জড়িত নথকা ধনবান লোক আৰু পঞ্চায়ত প্ৰতিনিধিৰ অঙহী বঙহীয়ে লাভ কৰিছে ধন। কিছুমান সন্দেহজনক ব্যক্তিৰ নাম উল্লেখিত হৈছে, যেনে বড়ো, লহকৰ, হালৈ, মহন্ত এনেকুৱা কিছুমান উপাধিৰ মানুহ ইয়াত উল্লেখিত হৈছে, যিবোৰ মানুহ এই কানিকুচি গাঁৱত মানে বসবাস কৰা মানুহ নহয়, যিবোৰ আমি সেই তথ্যসমূহ ভোটাৰ লিষ্ট আৰু যিখন তালিকা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ তালিকা, সেই তালিকাখনৰ জৰিয়তে আমি উলিয়াই লৈছোঁ। বিজেপিৰ কৰ্মকৰ্তাই হওক, দালালেই হওক বা প্ৰতিনিধিয়ে হওক, এইবিলাকেহে পাইছে। আমি কিন্তু একো পোৱা নাই, আমাক একো দিয়াও নাই। ইফালে কৃষিমন্ত্ৰী অতুল বৰাই ঘোষণা কৰা এই বৃহৎ কেলেংকাৰীৰ উপযুক্ত তদন্ত হ'বনে সকলোৰে প্ৰশ্ন। কলিয়াবৰৰ পৰা দিবাকৰ দাস, নুমলীগড়ৰ পৰা প্ৰণৱজ্যোতি শইকীয়া আৰু ৰঙিয়াৰ পৰা ইনামুল ইছলাম, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা ভাইৰাছক লৈ ৰাজনীতি চলিছে নেকি? কৰোনা বিৰোধী যুঁজৰ মাজতে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে 9টা বিশেষ প্ৰশ্ন উত্থাপন কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ। হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য, কেৱল নিজেই বাহ ল'ব বিচাৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। এই প্ৰতিবেদন আগবঢ়াই আজিৰ দিনটোৰ শিৰোনামৰ পৰা বিদায় লৈছো। নমস্কাৰ। কৰোনা ভাইৰাছ আৰু ৰাজনীতি। কোনে কৰিছে ৰাজনীতি? কেনেকৈ কৰোনাক লৈ কৰিছে ৰাজনীতি? মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ 9টা বিশেষ প্ৰশ্ন। কৰোনাক লৈ মন্ত্ৰী হিমন্তই নিজেই বাহ ল'ব বিচাৰিছে নেকি? আমাক কিহৰ কাৰণে আজি নিমন্ত্ৰণ কৰা নহ'ল? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সাহস নহ'ল নেকি আমাৰ প্ৰশ্নবোৰ ল'বৰ কাৰণে? নে আমাৰ লগত আলোচনা কৰিবলৈ সাহস নাই নেকি? নে তেওঁ অকল নিজে ৱা লৈ পেলাই ৰাজনীতি কৰি পেলাই তেওঁ ৰাজনীতিকৰণ কৰিব বিচাৰিছে নেকি কৰোনা ভাইৰাছ এই ক'ভিডক লৈ পেলাই? এয়া আমাৰ উত্তৰ লাগে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজেপি দলটোত তেওঁলোকে ৰাজনীতি কৰিব বিচাৰিছে এই কৰোনা ভাইৰাছ COVID-19ক লৈ। মৰিয়নি সমষ্টিৰ 18,000 পৰিয়ালক 500 টকাকৈ 90 লাখ টকাৰ যি প্ৰয়োজন 2019-20 বৰ্ষৰ পৰা মুকলি কৰি দিব কোৱা ধন দিব নে নিদিয়ে? মোৰ মৰিয়নি সমষ্টিৰ 18,000 পৰিয়ালৰ তালিকা প্ৰস্তুত কৰা হৈছে। 500 টকাকৈ এই 18,000 পৰিয়ালক 90 লাখ টকা যি প্ৰয়োজন 2019-20 বৰ্ষৰ বিধায়ক এলেকা উন্নয়ন পুঁজিৰ পৰা এই টকাটো মুকলি কৰি দিব লাগে। মই ইয়াত কৈছিলোঁ, চিঠিখনত উল্লেখ কৰিছোঁ যে কংগ্ৰেছ, বিজেপি, AGP মই কৰিব বিচৰা নাই। এই টকাটো দিব নে নিদিয়ে? যদি নিদিয়ে স্পষ্ট কৰি দিয়ক। শ্ৰীৰামপুৰ গেটেৰে ৰাজ্যত প্ৰৱেশ কৰা বহিৰাজ্যৰ আবদ্ধ লোকসকলৰ বাবে যোগান ধৰা ৰেপিড টেষ্টিং কিটসমূহ ডুপ্লিকেট নেকি? যাৰ বাবে সেই পথেৰে কেনেকৈ যোৰহাট পালেহি COVID-19 আক্ৰান্ত ৰোগী? ৰেপিড টেষ্টিং কিট যদি সঁচাকৈ আনিছিল শ্ৰীৰামপুৰ বৰ্ডাৰত, কাৰণ প্লেইন আৰু ট্ৰেইন চলা নাছিলে এতিয়ালৈকে, ক'ভিড কেনেকৈ সোমালে মুম্বাইৰ পৰা? তেওঁলোকক কোৱাৰেণ্টাইনৰ চেণ্টাৰত শ্ৰীৰামপুৰ গেটতে চেক কৰি পেলাই তেওঁলোকক ৰখা কেলৈ নহ'ল? নে এইবোৰ ৰেপিড টেষ্টিং কিট এইবোৰ চব ডুপ্লিকেট ক'বৰ পৰা চাইনাৰ পৰা আনিছে নেকি? জিম, চিনেমা হল, থিয়েটাৰ, বেচৰকাৰী চাকৰি, হোটেল, ৰেষ্টুৰেণ্ট আদিৰ লগত জড়িত থকা লোকসমূহৰ কথা চৰকাৰে চিন্তা কৰিছেনে? আমাৰ যিসকল জিম বা হোটেল, ৰেষ্টুৰেণ্ট চলাই আছিল বা যিসকলে প্ৰাইভেটত চাকৰি কৰি আছিল, চাকৰি এতিয়া বৰ্তমান কৰা নাই কাৰণে তেওঁলোকক হাজিৰা দিয়া নাই বা তেওঁলোকক দৰমহা দিয়া নাই বা মাননি দিয়া নাই, তেওঁলোকৰ ভৱিষ্যতটো কি হ'ব? আমাৰ যিসকলে আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰত কাম কৰে লগত জড়িত হৈ আছে, যিসকলে আমাৰ শিল্পী চিনেমা জগতৰ লগত জড়িত হৈ আছে, সেই তেওঁলোকৰ কাৰণে কি চিন্তা কৰিছে? এই প্ৰশ্নটো মানে উত্তৰ লাগে। লকডাউন হোৱা 48 দিন হ'ল। ছাত্ৰ ছাত্ৰীসকলৰ কথা কি চিন্তা কৰিলে এতিয়ালৈকে? এতিয়াও কিয় অনলাইন ক্লাছসমূহ আৰম্ভ কৰা হোৱা নাই? তেখেত আজি 48 দিন হ'ল শিক্ষা বিভাগৰ অনলাইন ক্লাছ আৰম্ভ এতিয়াও ভালধৰণে নহ'ল, এতিয়া হৈ নুঠিল। তেখেতে স্বাস্থ্য বিভাগটো অকল ৰাখি শিক্ষা বিভাগটো তেখেতে এৰি দিব নেকি? এই প্ৰশ্নটো আমাৰ দ্বিতীয় প্ৰশ্ন।